এই গুড মৰ্ণিং ফ্ৰেণ্ডছ। তো আজি ৰাতিপুৱাই আজিয়ে ওলালোঁ। তো আজি ৰাতিপুৱাই ভাবিলোঁ ব্লগটো বনাওঁ, কিনো কৰোঁ। তো নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালেই আছে আৰু মোৰ খবৰো বহুতেই ভাল। আৰু এয়া চাওক, এতিয়া মই পুৰা একদম ৰন্ধা বঢ়াত ব্যস্ত, কাৰণ আজি ভিডিঅ'টো মই কিটচেনৰ পৰা আৰম্ভ কৰোঁ। কাৰণ আপোনাৰ মানে ৰাতিপুৱা উঠিয়ে মানে মাইণ্ডত এটাই লাগি থাকে, মানে টিফিন বনাব লাগে তো বনাব আহিছোঁ টিফিন। আৰু বাদ বাকী কাম পিছত কৰিম, মানে কাম একোৱে কৰা নাই। তো ফাৰ্ষ্ট পাকঘৰলৈকে আহি টিফিনটো জল্দি বনাই দিব পাৰিলে হয় আৰু। তো বলকচোন পাকঘৰলৈ। এইয়া চাওক, এইয়া আপোনালোকে দেখিবলৈ পাইছে, এনফালে দি দিছোঁ মই তিতা, মানে বাঁহৰ তিতা। মোৰ হাজবেণ্ডৰ বহুত কাহ হৈ আছে, তো তাৰে কাৰণে তিতা তৈয়াৰ কৰি আছোঁ। আৰু আনফালে দেখিছে টিফিনৰ কাৰণে ভাজি, মানে দুফালে ৰাখিব লগা হৈছে। গাইজ কি কৰিব। ধুনুৱে মোক মাতিছে, জল্দি আহ। মই বোলো কিয় জল্দি আহিব লাগে, আহি দেখাব দিছে। সূৰ্যটো চোৱাচোন কিমান ধুনীয়া লাগিছে বুলি, মই যেন দেখাহে নাই। উৰাই দিবা। টিকলি মই চৰাই দুটা খুব ভাল পাওঁ নহয়, তাৰে কাৰণে মোক মানে জোকাই থাকে সদায় উৰাই দিব বুলি। এইফালে তিতা তৈয়াৰী হৈ গ'ল, আৰু আনফালে ধুনুৱেও গা ধুই আহিবৰ হৈ গ'ল। আহি গ'ল ফাইনেলি গা ধুই। হৈ গ'ল হঠাতে ভাত ৰান্ধি আছিলোঁ। তো ভাত ৰান্ধি থকা অৱস্থাত মই আপোনালোকক কৈ আছোঁ টিফিন বনাই আছোঁ, আধাতে গেছ হৈ গ'ল। আৰু মানে গেছটো আপোনাৰ মানে যেতিয়া মানে মই মানে আৰম্ভ কৰিছোঁ, এইটো এসপ্তাহ হৈছে, মাত্ৰ এসপ্তাহত গেছ হৈ গ'ল। এইটো ধেমালি নহয়। কিন্তু আপোনাৰ চব নটেংকি কৰিছে ইহঁতে, মানে পানী বেছিকৈ ভৰাই গেছ কমকৈ ৰাখি দিছে। তো গেছটো মানে জল্দি শেষ হৈ গ'ল। তো আজি এসপ্তাহতে গেছ হৈ গ'ল। এতিয়া মই দুটা চিলিণ্ডাৰ হ'লে কি হ'ব, কাৰণ এসপ্তাহতো গেছ শেষ নহয়। আমি এটা মানে সেইটো খালিয়ে হৈ আছে, ভাবিছোঁ দুদিন পিছত ভৰাম, কিন্তু এইটো খালি মানে চাওক। বন্ধু বান্ধৱীসকল, আপোনালোকে মানে আপোনাৰ ঘৰৰ মানে সজাগ হৈ ৰওক, মানে মোৰ নিচিনা যেন কোনো বিপদত নপৰে। আজি এনেকুৱা মোৰ অৱস্থা হৈছে, আপোনালোকৰ নহয়তো চেক কৰি ল'ব। এইটো এটা মানে খালী চিলিণ্ডাৰ, আৰু এই আনটো এটা, এইমাত্ৰ এইটো শেষ হ'ল। এনেকৈ আৰু শেষ হয় নেকি গাইছ, আপোনালোকে কওকচোন। তো আপোনালোকে পূৰা চেক কৰি ৰাখিব গাইছ অকল। মানে ওচৰত কোনোবাৰ মানে চিলিণ্ডাৰ আছে নেকি, মানে আৰু এক্সট্ৰাটো আনিব গৈছে, নহ'লে টিফিনে বনোৱা নহ'ব, আকৌ চাহখিনিও খাব নোৱাৰিম এতিয়া। এনেকুৱা অৱস্থা হৈ গৈছে, ইমান মানে কি ক'ম, উপায় নোহোৱা হৈ গৈছে। মানে ইহঁতৰ লগত কি হ'ব। ওচৰত সুধি আহিলে ধুনু, কিন্তু ক'তো নাপালোঁ চিলিণ্ডাৰ। কিন্তু এতিয়া ডেলিভাৰী দিয়া ল'ৰাটোক কল কৰিলে দিব বুলি কৈছে এটা। চাওঁতো কি হয় গাইজ, উপায় নাই। এনেতে আহি গ'ল নহয় আপোনাৰ মাছ বেপাৰী, আৰু যিটো আমাক সদায় দিয়ে ৰেগুলাৰ। তো উপায় নাৰাখিলেও নহয়, আমি কৈছোঁ বাবা চিলিণ্ডাৰে নাই, কেনেকৈ বনাম। তো উপায় নাই, আৰু চিলিণ্ডাৰটো আহিব, এটা আনিব যাব ধুনু। কিন্তু এতিয়া আৰু মাছটো বাচিছে, আমাক মানে ঘূৰাই দিব ভাল নালাগে, ৰেগুলাৰ কাষ্টমাৰ হয় আমি। তো তাকে আৰু ভাবিব আপোনালোকে, চিলিণ্ডাৰো শেষ, মাছো বাচি আছে, কিন্তু চবফালে চাব লাগিব গাইজ। কিন্তু এতিয়া চিলিণ্ডাৰটো আনিব দিয়ক, আৰু কিবাকে হ'লেও, আৰু উপায় নাই আনিব। এতিয়া ধুনু ওলাইছে যাবলৈ, মানে চিলিণ্ডাৰটো এক্সচেঞ্জ কৰি আনিব। আৰু তই বাপা যা, আৰু এটা বেলেগ পঠাই দিবি দেই। ফাইনেলি ধুনুও গ'ল, আৰু ময়ো এতিয়া মানে ভিতৰলৈ যাওঁ, বহুত কাম বাকী আছে। তো ধুনুক বিদায় দিলোঁ, বাই ধুনু যাবা তে। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। যিসকলে চাই আছে লাইক কৰিব, কমেণ্ট কৰিব, নতুনকৈ অহা বেলেগে ছাবস্ক্ৰাইব কৰিব চেনেলটো। তো বাই বাই ফ্ৰেণ্ডছ, লাভ ইউ অল। ভালে থাকক, সুস্থ থাকক।